Here to strongly condemn the rape and murder of our sister Sumila Ronghangpi. We want that justice be immediately prevail. And what is also very unfortunate is the anti-tribal media not covering the incident properly. We are very saddened with the way the anti-tribal media is working against us. When it comes to an accused involving a tribal person, the whole tribal community is blamed by so-called anti-tribal media, by some anti-tribal media. They will continue to run the news. They will keep on writing. So this is what we are protesting. If the media, the fourth pillar of democracy, if they continue to remain biased, we tribals will continue to suffer in this way. This is maybe just the beginning of our suffering. Sumila, more sufferings is likely to come in our future. So that's why we say, we are also human. We tribals are also human. And we condemn the act and we condemn the attitude of the anti-tribal media. Nagaon District jitu Raha amar Karbi Anglongor ejoni swalik jitu nirmom bhabe hত্যা কৰা গৈছে খুবে দুখিত আমি কাৰণ আজি যদি আমাৰ গুৱাহাটীৰ বা তেজপুৰৰ বা শিৱসাগৰৰ ছোৱালী এজন যদি আমাৰ ইয়াত যে এনেকে হত্যা কৰা গৰহেতেন তেতিয়া গোটেই নিউজত গোটেই মিডিয়াত গোটেই ছপাই দিলেহেতেন খুবে দুখিত কাৰণ আপোনালোকে আহক আমাক আমি ইমান ৰিকুৱেষ্ট কৰা সত্ত্বেও আপোনালোকে কোনো নাহিলে আৰু কই কি কাৰ্বি আংলঙৰ মানুহ জংগলী কাৰ্বি আংলঙৰ মানুহ তেজ খাই কিবা খাই কি মই অসমীয়া মানুহ হয় কাৰ্বি আংলঙত আছো আমি কি তেজ খাও নেকি মই নিজকে বেয়া লাগে মোক এনেকা কলে আমি সৰুৰ পৰা ইয়াত জন্ম হৈছো কাৰ্বি আংলঙত আৰু খুবে বেয়া লাগিছে যে এনেকা হত্যা কৰি কেন তাইক মাৰা গৈছে কিয় ইতালৈকে ন্যায় দিব পৰা নাই সেই ঘৰ মানুহ তাহাঁতৰ মা দেউতাকক কিয় সুমিলাক কিয় ইতালৈকে ন্যায় দিব পৰা নাই জলদি ন্যায় দিয়ক ইমান ৰিকুৱেষ্ট কৰা সত্ত্বেও আপোনালোকৰ লাজ নাই নেকি নিউজ লাইভ প্ৰাইম নিউজ আপোনালোকৰ লাজ লগা নাই ইতালৈকে সেই ছোৱালীজনী যে তাই দুখীয়া ঘৰৰ ছোৱালীৰ কাৰণে তাই আজি তাত কাম কৰিব গৈছিল কিন্তু তাহাঁতে কি কৰে বেয়া চকুৰে চালে চাই কেনে তাইক ৰেপ কৰি তাইক নিৰ্মমভাৱে অত্যাচাৰ কৰি তাইক জ্বলাই গাত কেৰাচিন ঢালি জ্বলাই দিলে সঁচাই কৈছে নিজকে মানুহ বুলি ক'বলৈ লাজ লাগে আৰু আপোনালোকে যে ইয়াতে কোনোবা অসমীয়া মানুহ বা অসমীয়া ল'ৰাক এনেকে হত্যা কৰিলে আপোনালোকে বহুত নিউজত দেখাব বহুত নিউজ লাইভ প্ৰাইম নিউজ গোটেই ছ'চিয়েল মিডিয়াত আপোনালোকে পুৰা ভাইৰেল কৰি দিয়ে কিন্তু আজি আমি ইমান চিঞৰি আছো যে আমাৰ কাৰ্বি আংলঙৰ ছোৱালী এজনী তাত এনেকে মাৰা গৈছে কিন্তু আপোনালোকে কোনো নাহিলে মানে কি আপোনালোকৰ তাত মানৱতা বোলা বস্তু নাই নেকি আপোনালোকৰ গাত আপোনালোকৰ মানৱতা বোলা বস্তু নাই আমাক ন্যায় লাগে We want justice. We want justice. যেতিয়া অভিয়াৰো নীলতাক মাৰিছিলে তেতিয়া আমি খুবে দুখিত যে তাহাঁতক মাৰিছে আৰু তাহাঁতক যোনে মাৰিছে হেঁতে ভুগি আছে হেঁতৰ শাস্তি হেঁতক দিছে শাস্তি কিন্তু আজি কিয় কোনো মাত মতা নাই নিউজ লাইভ প্ৰাইম নিউজ কোনো কিয় মাত মতা নাই আজি লাজ লাগে আপোনালোকক কি কম আৰু মই নিজে অসমীয়া ছোৱালী হৈ কেনে লাজ দিছো আপোনালোকে ওলাই আহক আৰু যোনে মাৰিছে যোন মালিকে মাৰিছে তাহাঁতক যেনেকুৱা তাইক যেনেকে জ্বলাইছে তেনেকে সিহঁতকো জ্বলাব লাগে আৰু আমাক প্লিজ আমাক যাতে কাৰ্বি আংলঙৰ মানুহ আমি ইয়াত অসমীয়া আমি ইয়াত সব জাতি আছো আমাক এনেকে বেয়াকে নকব যে আমি মানুহক অত্যাচাৰ কৰো মানুহক মাৰো আমাৰ মা দেউতা ইয়াত জন্ম হৈছে আৰু আমাৰ সব ফেমিলি ইয়াতে জন্ম হৈছে আমাক ইমান মৰম কৰে তাহাঁতে কিছুমান মানুহে ভুল কৰাৰ কাৰণে আমাৰ গোটেই কাৰ্বি আংলঙক দুখ নিদিব খুবেই বেয়া লাগে আমি অন্তৰত আঘাত পাওঁ এনেকে কৰিলে মানে এতিয়া যিটো কেছ হৈছে আপোনালোকে তাৰ ওপৰত চকু দিয়ক মই এইটোৱে বিচাৰো আপোনালোকক মই বিনম্ৰ অনুৰোধ জনাইছো আপোনালোকে আহক আৰু তাইক ন্যায় দিয়ক মই সেইটোৱে বিচাৰিছো ধন্যবাদ Something di Amir Birielong dak Karbi Anglong YouTubers community itu bensi hadir pido la pendak itu mindur ke kayang deng pido pon lo sita dak aja tongan ke lagi YouTuber pucat kali lo alang itu nong kado kagera tamang aja tu dun lo tapi pini bangga dak ning duk cepak lang lo dak ilitum amu itu mangjir Sumila Ronghangpi aphan ha Raha long Nagaon Borthakur Prokash Borthakur la pen asupo tum cirabrin pen itu masuk jiraphan kladak apanan mudet lo anda kalisi itu non kacinya teng protang pe alang liphan dak meglang no nulang no tamik kem la posonta do busi cini lo kasi la puan munit aning yang thinawe itu mening seget ibi seget la puan akelang do itu hanake lang rem la puan ke klema pod la bang itu kadog beta pin rem lo la pen pini bangada milure ka jatu kali itum kadog we ning alota
labang so bang che sek chok ning itu kace sek chok ning bang lalo itu masong jira phan la puan akace ne ka pot bang ke la ke itum ke a hok pet akang sai ke lomang ko a hok pet akang sai protang ke la puan ke hejim me kace chak un e akace ne ka hulo ke la ke hala ko mama ka choklem hala phan tu ke la ke kok thati pis hi aftan pe dam juinang po la ke kok thati bob nang po la hello capital punishment si pinang po la penakang tu akang sai ke abe lo pola puanang deng si la ke ponang po la hello नमस्कार आप सबको पता होगा कि आज हम क्यों इकट्ठा हुए हैं कारण सिर्फ एक ही है कि महज सिर्फ 12 वर्ष की उम्र में एक छोटी सी बच्ची चाहती क्या थी पढ़ना वो तो चाहती थी पढ़ना वो नगांव में जाती है उनके माँ बाप जो कि आर्थिक रूप से संपूर्ण नहीं है पढ़ाने में वो सिर्फ पढ़ने गई वहाँ पे पढ़ के साथ में काम करके चाहती थी लेकिन उसे बहुत ही घिनौने रूप से उसे पहले रेप किया गया फिर उसे मारा गया फिर उसे जलाया गया पूरी इंसानियत की रूह कांप जाती है कोई ऐसा कैसे भी कर सकता है आज अगर एक दलित रोता है आज अगर एक आदिवासी रोता है तो आज एक बोरो आज एक कार्बी आज गारो आज हमारे आदिवासी भाई जब रोते हैं कहाँ गए सारे देश के मीडिया कहाँ गए वो लोग जो पहले हमारे खिलाफ जो बोलते थे कि इस कारण से करबी आंगलोंग में मत जाइए आप वहाँ पे जाकर डर लगता है आज हर एक कार्बी मेरे भाई जो भी यहाँ पे ट्राइबल लोग रह रहे हैं शायद इस बात से वाकिफ है कि उन्हें किस तरह बोला जाता है करबी आंगलोंग जाना सेफ रहेगा क्या वहाँ पे जाके हमें मार तो नहीं देंगे क्या आप लोग मुझे काट तो नहीं देंगे सुना है वहाँ पे जाकर आदमी लोग को मार के खाते हैं इस तरह की वाहियात बातें हमें सुनने को मिलती है आज ये हमारे साथ नहीं हमारे छोटे छोटे भाइयों के साथ भी इस तरह का अपराध होते आया है और होते रहेगा शायद इस चीज का आज ये चीज एक छोटी से बहन सुमीला रोंघांगपी को आपने देखा किस तरह उसे मारा गया आज उसके साथ ये किया गया है कल क्या पता आपके साथ भी ऐसा हो सकता है आज इस इंसानियत के प्रति आइए आप आइए आज बाहर निकल के आइए वरना कल को कोई आपसे पूछेगा जब इस तरह का जब हो रहा था कुछ कांड तब आप कहाँ पे थे इस चीज का आपने विरोध क्यों नहीं किया कल आपके बुजुर्ग आपके वंश आपसे पूछेंगे इस बात को कि कहाँ थे जब सुमीला रोंघांगपी जैसे हमारी बहन के ऊपर इस तरह का वाहियात काम किया गया मैं सभी असमिया मेरे भाइयों से यह अनुरोध करता हूँ हम एक इंसानियत के प्रति हम आपके सामने हाथ जोड़कर कहते हैं कि आज सुमीला रोंघांगपी जैसे ना जाने कितने बच्चे नौगांव और अन्य अन्य जिलों में काम करने के लिए एक अच्छी शिक्षा प्राप्त करने के लिए बाहर में जाते हैं पढ़ना और ना जाने कितना इस तरह की कितने न्यूज तो ना जाने हमें सुनने को तक मिलता हम चाहते हैं अच्छी शिक्षा हम चाहते हैं अच्छा मेडिकल फैसिलिटी हम अच्छी पढ़ाई की हम अपनी शिक्षा की बात करते हैं हम चाहते हैं कि हमारा जिला असम हमारा उत्तर पूर्वांचल पूरे इस चीज को विरोध करे और हम इस चीज का पूरा खंडन करते हैं हम चाहते हैं इस बात को मैं इसी उम्मीद के साथ आप पे छोड़ता हूँ कि आप इसको जाने नहीं देंगे ना सिर्फ ये एक दिन 1-2 महीना में समाप्त होगा जब तक हमें न्याय नहीं मिलेगा हम इस चीज का विरोध करते रहेंगे नमस्कार राइसुकल আজি আমি ইয়াতে কেলে জমা হইছো আজিকালি শুনি আছো সবে গম পাইছে এইটো ইনসিডেন্টটো হৈছে ৰহাত আমাৰ ভণ্টিজনী সৰু ভণ্টিজনী তাৰ কাৰণে কেনেকা মাৰি পেলাইছে সবে গম পাইছে এইটো জ্বলাই কিনি মাৰি পেলাইছে লাষ্ট টাইম যেতিয়া আভিনীলৰ কথা হৈছিলে সবক কাৰ্বিক ব্লেম কৰিছিলে এনেকা ব্লেম কৰিছে আমাক যে আমি কাৰ্বিয়ে মানে আভিনীলক মাৰি পেলাইছো কাৰ্বি আৰু বড়ো ক্ৰাইমৰ ৰিলিজন নাই ক্ৰাইমৰ কাষ্ট নাই ক্ৰাইমৰ ট্ৰাইব নাই এতিয়া এটি সুমিলা ৰংহাংপিৰ কেছত অসমীয়া ফেমিলি বৰঠাকুৰ ফেমিলিয়ে মাৰি পেলাইছে আগত তাক ৰেপ কৰিছে ৰেপ কৰাৰ পাছত মাৰি পেলাইছে মাৰি পেলোৱাৰ পাছত তাক জ্বলাই দিছে হলে আমি অসমীয়া এইটো কাম কৰিছে বুলি আমি কৰাই নাই আৰু আমি ব্লেম হোৱাই নাই উই আৰ মেচিউৰ্ড যেতিয়া আভিনীলৰ কেছ হৈছিল এতিয়া আমাক কাৰ্বি কি কৈছিলে We have protested against it. Against আভিনীল আৰু আমাক কি কৈছে তেতিয়া আমি আনএডুকেটেড হয় আমি জাংলি হয় বুলি কৈছিলে আমাৰ মাৰ্চি নাই এইবিলাক কৈছে নহলে মন দুখ নাই নেকি আমাৰো মন দুখ আছে যদি আমি এডুকেটেড নহয় নহলে এইটো যেতিয়া সুমিলা ৰংহাংপিৰ কেছ হৈছিলে এতিয়া আমি অসমীয়াক ব্লেম কৰিছে নেকি আমি কৰিছো নেকি অসমবাসী ৰাইজে আমাৰ লগত যোগদান দিয়ক
আমি বুজি পাওঁ এইটো বস্তু আমি বুজি পাওঁ যে যাক ধৰিব লাগে আৰু কাক ধৰিব নালাগে আমি খালি যোনে ক্ৰাইম কমিট কৰিছে আমি খালি সেই অন্তকে আমি কি কয় এৰেষ্ট কৰিব লাগে বুলি আমি ডিমাণ্ড কৰিছো আমি সব অসমীয়া মানুহ বেয়া আমি সেইটো কোৱা নাই আমি অসমীয়া মানুহ মাৰ্ডাৰাৰ বুলি কোৱা নাই আমি নগাঁও সেফ নহয় বুলি আমি কোৱা নাই নগাঁৱৰ ভাল মানুহ আছে নগাঁৱৰ বেয়া মানুহ আছে কাৰ্বি আংলঙৰ ভাল মানুহ আছে কাৰ্বি আংলঙৰ বেয়া মানুহ আছে সব জাতিৰ ভাল মানুহ বেয়া মানুহ আছে এইটো নহয় যে সব জাতিক ব্লেম কৰিব লাগিব এইটো নে অহাকালি দিনত যদি কিবা প্ৰব্লেম হ'লেও কমিউনিয়েল ব্লেম কৰিব নালাগে আমি এতিয়া আপোনালোকে আমাক কৰিছে হ'লেও আমি আপোনালোকক কৰা নাই আমি আপোনালোকে এতিয়া আপোনালোকক আমি ভাল পাওঁ we don't hate you but why are you hating us unnecessarily why are you blaming us আমাক কিয় ব্লেম কৰিছা যে আমি অভিনীল আমি মাৰি পেলাইছো বুলি আৰু এন্টি ট্ৰাইবেল মিডিয়া চাওক নিউজ লাইভ ডিউবাৰ 365 বেলেগ নিউজ দিয়া নাই বুলি কোৱা নাই নিউজ দিছে হলে যোনটো লেভেলত দিব লাগে সেইটো লেভেলত দিয়া নাই যেতিয়া অভিনীল কেছ হৈছিলে ডেইলি নিউজ দেখাই ডেইলি ভিডিঅ'টো দেখাই থাকে নিউজ দিয়ক একো নহয় হলে যোনটো মাৰি পেলোৱা ভিডিঅ' হয় সেইটো ডেইলি কিয় দেখাব লাগে ডেইলি মানুহৰ যোনটো এংগাৰ কিয় আৱেকেন কৰিব লাগে মিডিয়াতে ক'ত আসাম ট্ৰিবিউন যোৱাকালিও দিয়া নাই হেডলাইনছত আজিও দিয়া নাই কেতিয়া দিব আজি 2-3 দিন মান হৈছে কিবা আছে নেকি এতিয়া হেডলাইনছ একো নাই কি দিছে পাৰ হয় আৰু তেতিয়া কি কৈছে কাৰ্বি আংলং সেফ নহয় বুলি কৈছে এতিয়া নগাঁও কি সেফ নহয় বুলি কম নেকি আমি নগাঁও সেফ নহয় বুলি কম নেকি We want justice! We want justice! We want justice! We want justice! We want justice. Justice! আমাক ন্যায় লাগিবই